নমস্কাৰ দুপুৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে দোষীক কঠোৰ শাস্তি দিবলৈ দৈনিক বিচাৰ প্ৰক্ৰিয়া কৰাৰ ব্যৱস্থা কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৰাজ্যত গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি হোৱাৰ অভিযোগ ৰিপুণ বৰাৰ সংসদত মব লিঞ্চিঙত জড়িতসকলক ফাঁচি দিয়াৰ বাবে বিল পাছ কৰিছিল কিন্তু এই পৰ্যন্ত ৰাষ্ট্ৰপতিয়ে বিলখনত অনুমতি দিয়া নাই সংসদত এই কথা পুনৰ উত্থাপন কৰিম বুলি আশ্বাস দিছে ৰিপুণ বৰাই গুৱাহাটীৰ নুনমাটিত ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাত তীব্ৰ গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছে দোষীক কঠোৰ শাস্তি দিবলৈ দৈনিকভাৱে বিচাৰ প্ৰক্ৰিয়া কৰাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই ঘটনাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৰাজ্যত গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংসদত মব লিঞ্চিঙত জড়িতসকলক ফাঁচি দিয়াৰ বাবে বিল পাছ কৰা হৈছিল কিন্তু এই পৰ্যন্ত ৰাষ্ট্ৰপতিয়ে এই বিলখনত অনুমতি দিয়া নাই সংসদত এই কথা পুনৰ উত্থাপন কৰিম বুলি আশ্বাস দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইয়াৰ মাজতে মাজুলীত টিএমপিকেৰ প্ৰতিবাদ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী গড়মূৰ চিতাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰীৰ সমদল মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে মাজুলীত টিএমপিকেৰ প্ৰতিবাদী কাৰ্যসূচী ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰিছে গড়মূৰ চিতাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে সমদল বাহিৰ কৰে মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে তাকাম মিচিং পৰিণ কেবাঙৰ এয়া প্ৰতিবাদী কাৰ্যসূচী মাজুলীত ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰিছে টিএমপি হত্যাকাণ্ড ভূমিপুত্ৰৰ ওপৰত চলিছে এইটো আমি কোনো কাৰণতে ভূমিপুত্ৰ হিচাপে তাকাম মিচিং নিমখ কেবাং তাকাম মিচিং নিমখ কোনো কাৰণে সহ্য নকৰে কিন্তু চৰকাৰৰ আশ্বাসত আমি আবুৱা বহি নাথাকোঁ আমাৰ যিটো ঋতুপৰ্ণ হত্যাকাৰী কম সময়ৰ ভিতৰত 5টা ঘটনা বিচাৰ কৰি হত্যাকাৰীক উচিত শাস্তি আৰু লগতে ফাঁচি প্ৰদান কৰিছোঁ গুৱাহাটী নুনমাটি ঘটনা ঘটিলে এই ঘটনাত আমি সকলো মৰ্মাহত হৈছোঁ আমি আমাৰ দাবী আমি আন্দোলন কৰিছোঁ আমাৰ দাবী হ'ল 5টা মূল দাবী এই 5টাৰ ভিতৰত এটা হ'ল আমাৰ ফাষ্ট ট্ৰেকৰ যোগেদি আমাৰ এই ন্যায় বিচাৰ কৰিব লাগিব 2 নম্বৰ কথা হ'ল আমাক হত্যাকাৰীক এটা ফাঁচি দিব লাগিব 3 নম্বৰ কথা হ'ল আমাৰ যিটো পৰিয়াল ঋতুপৰ্ণ যিটো পেগুৰ পৰিয়াল তেওঁক এককালীন আহাৰ 15 লাখ টকাৰ আমাৰ আহাৰ দিব লাগে এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ পাকিস্তানত সন্ধানহীন ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰে পৰা সন্ধানহীন ভাৰতীয় কৰ্মচাৰী দুগৰাকী সন্ধানহীন গাড়ীসহ চিআইএছএফৰ 2 চালক পুৱাই কৰ্তব্যৰ খাতিৰত ওলাই গৈছিল কাৰ্যালয়ৰ পৰা গন্তব্য স্থান পোৱাৰ আগতেই সন্ধানহীন হয় কৰ্মচাৰী দুজন কৰ্মচাৰী দুজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হয় ভাৰতীয় দূতাবাসৰ বিষয়া পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতৰ যোগাযোগ কিন্তু এই পৰ্যন্ত পাকিস্তানৰ তৰফৰ পৰা কোনো উত্তৰ পোৱা নাই ভাৰতে আইএছআই অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সূত্ৰই পাকিস্তানৰ সন্ধানহীন ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰে পৰা সন্ধানহীন হৈ আছে ভাৰতীয় কৰ্মচাৰী দুগৰাকী সন্ধানহীন গাড়ীসহ চিআইএছএফৰ 2 চালক পুৱাৰ ভাগতেই কৰ্তব্যৰ খাতিৰত ওলাই গৈছিল কাৰ্যালয়ৰ পৰা কিন্তু গন্তব্য স্থান পোৱাৰ আগতেই সন্ধানহীন হয় কৰ্মচাৰী দুজন কৰ্মচাৰী দুজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হয় ভাৰতীয় দূতাবাসৰ বিষয়াসকল পাক চৰকাৰৰ সৈতে ইতিমধ্যে বিষয়টোক লৈ ভাৰতে যোগাযোগ কৰিছে কিন্তু এই পৰ্যন্ত পাকিস্তানৰ তৰফৰ পৰা কোনো উত্তৰ পোৱা নাই ভাৰতে আইএছআই অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সূত্ৰই এবাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিবলৈ গৈ অপদস্থ হ'ল বাগজানৰ এজন ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়ক মুখ্যমন্ত্ৰীৰ উপস্থিতিতে একাংশৰ হাতত অপদস্থ হ'ল ৰূপাইৰ চাহ ব্যৱসায়ী পদ্ম মৰাণ চাহ ব্যৱসায়ী পদ্ম মৰাণৰ বাগজান অঞ্চলত থকা কিবা বিঘা চাহ গছ জুইত ভস্মীভূত হৈছে এই সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক সাক্ষাৎ কৰি মনৰ কথা কোৱাৰ লগতে এখন স্মাৰক পত্ৰ দিবলৈ গৈছিল লোকজনে কিন্তু মুখ্যমন্ত্ৰীৰ কাষলৈ যাবলৈ নিদি এনেদৰে চুচৰাই আঁতৰাই পঠালে লোকজনক কিছু দৃশ্য আমি দেখুৱাইছোঁ বাগজানত যি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল তাত ক্ষতিগ্ৰস্ত হৈছে এই ক্ষুদ্ৰ চাহ খেতিয়কগৰাকী আৰু তাৰ পাছতে তেওঁ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিবলৈ গৈছিল কিন্তু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিবলৈ যোৱাৰ অৱস্থাতে তেওঁ অপদস্থ হ'বলগীয়া হ'ল
এইজন এজন বাগজানৰ ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়ক। মুখ্যমন্ত্ৰীৰ উপস্থিতিতে একাংশৰ হাতত এনেধৰণে অপদস্থ হ'ল ৰূপাইৰ চাহ ব্যৱসায়ী পদ্ম মৰাণ। চাহ ব্যৱসায়ী পদ্ম মৰাণৰ বাগজান অঞ্চলত থকা কেইবা বিঘা চাহ গছ জুইত ভস্মীভূত হৈছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক সাক্ষাৎ কৰি মনৰ কথা কোৱাৰ লগতে এখন স্মাৰকপত্ৰ দিবলৈ গৈছিল লোকজনে। কিন্তু মুখ্যমন্ত্ৰীৰ কাষলৈ যাবলৈ নিদি এনেদৰেই চুচৰাই আঁতৰাই পঠালে লোকজনক। পেট্ৰলিয়াম মিনিষ্টাৰ আহিছিলে, গতিকে মই তালৈ গৈছিলোঁ এখন মেম'ৰেণ্ডাম লৈ, আৰু মই সেই মেম'ৰেণ্ডামখন দিম আৰু কিবা এটা কথা ক'ম বুলি। তাতে মানে যিসকল মানে ৰাইজৰ মানে যি লোকচান হ'ল, লছ হ'ল, গতিকে সেইবিলাকৰ বিষয় লৈ মই ক'বলৈ গৈছিলোঁ। আৰু মই সদায় ৰাজহুৱা কামতে ঘূৰি ফুৰা মানুহ, গতিকে এইবিলাকৰ কাৰণে মানে মই গৈছিলোঁ। কিন্তু মোৰ যোৱাটো অকণমান দেৰি হ'ল কাৰণে তাত গৈ মই ভালকৈ মানে উপস্থিত হ'ব নোৱাৰিলোঁ। তেতিয়া কেইজনমান মানুহে মানে মোক টানি আনিলে আৰু মোক ঠেলা মাৰি দিলে। তো এইটো হ'ব নোৱাৰে নহয়, এইটো কথা কেনেকৈ? মই এজন বয়সস্থ মানুহ, সেই বয়সস্থ মানুহ মোক মানে তেওঁবিলাকে মানে এইটো কৰাটো ভাল নহয়তো। আৰু মই সমাজৰ কামতে ঘূৰি ফুৰা মানুহ, তেওঁলোকে জানেই। আৰু কোন মানুহে কৰিলে সেইটো মই চিনি নাপাওঁ, সেইটো কথা বৰ ডাঙৰ কথা হ'ল। ধেমাজিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে 6ষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ। দেওবাৰে সন্ধিয়া ধেমাজিৰ চিচিমুখ এৰাসতি গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনা। শ্ৰী নিত্যানন্দ পেগু নামৰ 11 বছৰীয়া কিশোৰীয়ে ধাননি পথাৰলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু সাৱটি লয়। খেতিপথাৰ পোহৰাবলৈ এডাল কেঁচা বাঁহেৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল চুবুৰীৰে লোক এজনে। দুৰ্ভাগ্যবশতঃ কিশোৰজনে বিদ্যুৎ সংযোগী কেঁচা বাঁহডাল স্পৰ্শ কৰাৰ ফলতেই মৃত্যু হয় কিশোৰটিৰ। লাইট চাইট দি দিয়াৰ কাৰণে কালি দিবলৈ লওঁতে জইন কৰি থকা অৱস্থাত ল'ৰাটোৱে য'ত নেকি এইটো কেঁচা বাঁহত দেখি পাইছে, কেঁচা বাঁহত মানে কাৰেণ্টটো মানে হেৰি হৈ আছিলে। আৰু যোনজন মানুহ লগাইছিলে এইজন মানুহৰ মানে মনত নাছিলে যে ছুইচটো অন হ'ল নে অফ হ'ল, এইটো গম নাপালে। আৰু বিশেষকৈ সেই কাৰেণ্টটো বঢ়াই থকাৰ অৱস্থাত ল'ৰাটোৱে আহি গাত লাগিলে, আৰু গাত লাগি তেতিয়াতে মৃত্যুমুখত পৰিছে। আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৭ সংখ্যক মৃত্যুবাৰ্ষিকী। মহানগৰ নেহৰু উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনো কৰা হয়। দেশৰ নামত প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। উঠি অহা যুৱক যুৱতীয়ে দেশৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পবিত্ৰখনত মই বিশ্বাস ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে শ্বহীদ কুশল কোঁৱৰৰ আদৰ্শৰে ঐক্যবদ্ধভাৱে দেশৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি যাব। আৰু আমি যিকোনো পৰিস্থিতিতেই মিলাপ্ৰীতিৰে থাকিম, ভাতৃত্ববোধ অটুট ৰাখিম। সমন্বয় যাত্ৰাত আমি সকলোৱে অংশীদাৰ হ'ম। গতিকে মই উঠি অহা যুৱক যুৱতীসকলে নিশ্চিতভাৱে এই আদৰ্শৰে দেশৰ স্বাৰ্থত ভৱিষ্যতৰ দিনত কাম কৰি যাব। আৰু আজি অসমৰ 3,30,00,000 লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ বুকুত যি ভাতৃত্ববোধৰ শক্তিশালী ভেটি নিৰ্মাণ কৰিছে, আৰু এই ভেটি টনকিয়াল কৰি ৰাখিবৰ বাবে আগন্তুক দিনত সকলোৱে মানৱীয় অনুভূতিৰে কাম কৰি যাব। ভাৰতত এতিয়া দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ ল'লে 325 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ। ভাৰতত মুঠতে এতিয়া দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। পৰিস্থিতি ভাললৈ আহিব বুলি সকলোৱে আশা কৰিছিল, কিন্তু এতিয়া পৰিস্থিতি ভালতকৈ এতিয়া বেয়াহে হৈছে। 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে।
এদিনতে মহামাৰী কৰোনাই প্ৰাণ ল'লে 325 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ। আনফালে এতিয়া ৰাজ্যতো দৈনিক বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত 4,158 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা লোক। যোৰহাটত 31 জন, ধেমাজিত 3 জন, বিশ্বনাথত লগতে ধুবুৰীত 2 জনকৈ আক্ৰান্ত হৈছে। ডিব্ৰুগড় আৰু লখিমপুৰত এজনকৈ কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত এতিয়া দৈনিক বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা। অসমত 4,158 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ইয়াৰ মাজত যোৰহাটত 31 জন, ধেমাজিত 3 জন, বিশ্বনাথ ধুবুৰীত 2 জনকৈ আক্ৰান্ত হৈছে। ডিব্ৰুগড় আৰু লখিমপুৰত নতুনকৈ এজন কৰোনাত আক্ৰান্ত হৈছে। দুপৰৰ শিৰোনামত আৰু খবৰ আছে, জনাই থাকিম, কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি। যোৰহাটৰ বৰহোলাত সেনাবাহিনীৰ জিম্মাত যুৱকৰ মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে যোৰহাটৰ উপায়ুক্তই। ইতিমধ্যে বৰহোলাত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে এডিজিপি জিপি সিঙে। যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক পুৱাৰে পৰা বৰহোলাত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা অহা সেনাৰ দলটোৱে উঠাই নিছিল জয়ন্ত বৰা নামৰ এজন যুৱকক। কিন্তু ৰহস্যজনকভাৱে সেনাৰ জিম্মাত যুৱকজনৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সেনাৰ অত্যাচাৰতেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়াল তথা ৰাইজে। মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল। যোৰহাটৰ বৰহোলাৰ এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য জোকাৰিছে। সেনাবাহিনীৰ জিম্মাত যুৱকৰ মৃত্যু হোৱা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে যোৰহাটৰ উপায়ুক্তই। ইতিমধ্যে বৰহোলাত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে এডিজিপি জিপি সিঙে। যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক পুৱাৰে পৰা বৰহোলাত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা অহা সেনাৰ দলটোৱে উঠাই নিছিল জয়ন্ত বৰা নামৰ এজন যুৱকক। কিন্তু ৰহস্যজনকভাৱে সেনাৰ জিম্মাত যুৱকজনৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সেনাৰ অত্যাচাৰতেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়াল তথা ৰাইজে। মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছে। সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি? সেনাই আটক কৰা যুৱকৰ কেনেধৰণে মৃত্যু হ'ল তাক লৈ এতিয়া সকলোৰে মাজত প্ৰশ্ন উদয় হৈছে। 244 ফিল্ড ৰেজিমেণ্টৰ পৰা অহা সেনাৰ দলটোৱে উঠাই নিছিল জয়ন্ত বৰা নামৰ যুৱকজনক। কিন্তু তাৰ মাজতেই ৰহস্যজনক অৱস্থাত সেনাৰ জিম্মাত যুৱকজনৰ মৃত্যু হৈছে। সেয়েহে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সেনাৰ অত্যাচাৰতেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই সকলোৰে মাজত কেৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰা হৈছে। আৰু ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ বুজ লৈছে এডিজিপি জিপি সিঙে। লগতে যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক পুৱাৰে পৰাই বৰহোলাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মাৰপিট কৰিছিলে নেকি ক'ৰবাত, সেইটোৱে সুধিলে আৰু সেইটোৱে সুধিলে। তাৰপৰা তাৰ ৰুমলৈ গ'লে সেইবোৰ বস্তুবোৰ চালে, আকৌ কেনেকৈ কিবা এটা আছে বুলি মানে চালে চাগে। বন্দুক চন্দুক পাইছিলে নে কিবা? একোৱেই নাপালে, একোৱেই নাপালে। তাৰপৰা মোবাইলটো লক ভাগত আছিলে, তাৰ মোবাইলটো চালে আৰু চাই মেলি কি হৈছে কি নাই হোৱা সেইটোৱে কথা, একো নাই। সেইটোৱে চালে, কথাটো সেইটোকে ক'লে আৰু বোলে কিবা হেৰি কৰিছিলে নেকি, মাৰপিট কৰিছিলে, সেইটোৱে সুধিলে অকল, আন সোধা নাই। ধৰি লৈ গ'ল। তাৰপৰা বোলে হেৰি আমি কৈছোঁ বোলে আজি নালাগে নিব, কালি ৰাতিপুৱা যাব ল'ৰা, সেইটো ক'লোঁ। তাৰপৰা নহয় বোলে আমি আকৌ বোলে আহিছোঁ নহয় বোলে, নিবই লাগিব বোলে, সেইটো ক'লে। তাৰপৰা চহী ল'লে আৰু। গুৱাহাটী মহানগৰীত এতিয়া প্ৰতিদিনেই বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। তথাপিও যেন গা লৰা নাই মহানগৰবাসীয়ে। সামাজিক দূৰত্ব বৰ্তাই ৰখাটোতো দূৰৰে কথা, পূৰ্বৰ দৰেই চিটি বাছসমূহত পাণ জপাতি উঠিছে যাত্ৰীসকল। মালিগাঁৱত একাংশ চিটি বাছ ৰখাই আৰক্ষীয়ে নাকি লগোৱাৰ চেষ্টা কৰিছে। নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কৰোনাৰ ভয়াৱহতাৰ সময়ত এনে দৃশ্য যেন উদঙাই দিছে সজাগতাৰ এখন ফোপোলা স্বৰূপ। গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা, কিন্তু তথাপিও যেন গা লৰা নাই মহানগৰবাসীৰ। সামাজিক দূৰত্ব বজোৱাটো দূৰৰে কথা, পূৰ্বৰ দৰেই চিটি বাছসমূহত পাণ জপাতি উঠিছে যাত্ৰীসকল। মালিগাঁৱত একাংশ চিটি বাছ ৰখাই আৰক্ষীয়ে নাকি লগোৱাৰ চেষ্টা কৰিছে। নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। কৰোনাৰ ভয়াৱহতাৰ সময়ত এনে দৃশ্যই যেন উদঙাই দিছে সজাগতাৰ ফোপোলা স্বৰূপ।
দেশমাতৃৰ সেৱাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট পদত নিয়োজিত হৈছে বোকাখাতৰ 22 বছৰীয়া যুৱক। লেফটেনেণ্ট পদৰ দৰে এটা সন্মানিত পদত অধিষ্ঠিত হৈ বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে বোকাখাত টাউন হাইস্কুলৰ শিক্ষক শ্ৰী সুনীল কুমাৰ ঘোষ আৰু শ্ৰীমতী জয়া ঘোষৰ জ্যেষ্ঠ পুত্ৰ আকাশ শ্ৰাৱণ ঘোষ। অতি কম বয়সতে ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী। বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলত শিক্ষা জীৱনৰ আৰম্ভণি কৰা আকাশে সেই স্কুলত 7ম শ্ৰেণীলৈকে পঢ়ি পৰৱৰ্তী সময়ত দেৰাদুনত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অসমৰ বাবে সংৰক্ষিত একমাত্ৰ আসনখন দখল কৰি 2011 চনত 8ম শ্ৰেণীত নামভৰ্তি কৰি 2016 চনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সেই কলেজৰ পৰা যোগ্যতাৰ ভিত্তিত ছৰ্ড অফ অনাৰ সন্মানেৰে শ্ৰেষ্ঠ কেডেট হিচাপে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছিল। লগতে পুনে চহৰত অৱস্থিত অতি সন্মানজনক শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমীত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীত এটা এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ অন্তত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰে আকাশ শ্ৰাৱণ ঘোষে। আকাশৰ ভাতৃ অমন বিশাল ঘোষো বৰ্তমান ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ ছাত্ৰ হিচাপে অধ্যয়নৰত। I am Lieutenant Akash Shravan Ghosh. I belong to Bokakhat, Assam. Today is a great day for me because today, after 9 years of hard work and struggle, I finally passed out from the Indian Military Academy and I am commissioned into the 14th Rajputana Rifles as an army officer. I belong to a place where more of doctors and engineers are chosen as being profession instead of other careers. So I choose to a different path and I wish to be an army officer. I did my schooling from Rashtriya Indian Military College in Dehradun and I completed my graduation from National Defense Academy, Khadakwasla. After that, I came here again in Dehradun and completed my 1 year of subsidiary training and I joined the armed forces as a young officer. আৰু এটা ব্ৰেকিং নিউজ 26 জুনৰ ভিতৰত সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। 3জনীয়া পেনেল প্ৰস্তুত কৰিছে হাইকমাণ্ডে। পেনেলত সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, লগতে আছে ভূপেন বৰাৰ নাম। ৰিপুণ বৰাৰ সলনি কোন হ'ব সভাপতি? হাইকমাণ্ডৰ পচন্দ সাংসদ প্ৰদ্যুৎ বৰদলৈ। পুনৰ জনাইছোঁ 26 জুনৰ ভিতৰত সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। 3জনীয়া পেনেল ইতিমধ্যে প্ৰস্তুত কৰিছে হাইকমাণ্ডে। পেনেলত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম আছে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাম আছে, লগতে ভূপেন বৰাৰ নামো আছে। কিন্তু ৰিপুণ বৰাৰ সলনি কোন হ'ব এতিয়া পৰৱৰ্তী সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ? অৱশ্যে হাইকমাণ্ডৰ পচন্দ হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। ইয়াৰ পূৰ্বে ব্যাপক জল্পনা কল্পনা হৈছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ সলনি হ'ব পাৰে, নতুন সভাপতি নিযুক্তি দিয়া হ'ব পাৰে। কিন্তু অৱশেষত ৰিপুণ বৰাই থাকিল। কিন্তু এইবাৰ 26 জুনৰ ভিতৰতেই সলনি কৰাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 3জনীয়া পেনেল ইতিমধ্যে প্ৰস্তুত কৰিছে হাইকমাণ্ডে। পেনেলত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম আছে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাম আছে, লগতে ভূপেন বৰাৰ নামো আছে। ৰিপুণ বৰাৰ সলনি এতিয়া কোন হ'ব পৰৱৰ্তী সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, তাক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। এটা বিশেষ সূত্ৰৰ পৰা আমি যি খবৰ লাভ কৰিছোঁ, সেই খবৰ অনুসৰি হাইকমাণ্ডৰ প্ৰথম পচন্দ হৈছে প্ৰদ্যুৎ বৰদলৈ। কিন্তু এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন হয় তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে। 3গৰাকী আছে এই পেনেলত নাম। 3গৰাকীৰ আমি পুনৰ জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ, লগতে দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে আমাৰ সৈতে ফোন লাইনত অধিক জনাবলৈ। বিজু, আৰু অধিক জানিব বিচাৰিছোঁ আমি এই সন্দৰ্ভত। প্ৰাঞ্জল, এই বিষয়টো ইতিমধ্যে চৰ্চা হৈ আছিল। কা আন্দোলনৰ সময়ছোৱাতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী যি পদক্ষেপ হ'ব লাগিছিল সেই সন্দৰ্ভত তীব্ৰ সংঘাতৰ সূচনা হৈছিল প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাতে। আৰু ৰিপুণ বৰাৰ সলনি অন্য এজন দক্ষ নেতাক সভাপতি পদত স্থগিত কৰিবলৈ হাইকমাণ্ডক বাৰে বাৰে তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল। আৰু বিৰোধী দলপতিগৰাকীক সলনিৰ বাবেও তেওঁলোকে হাইকমাণ্ডৰ ওচৰত বাৰম্বাৰ দাবী জনাই আহিছিল প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন লবিয়ে। আৰু ইয়াৰ পাছত দেখা গৈছে যে শেহতীয়াকৈ আন এক পেনেল প্ৰস্তুত কৰিছে
আৰু মাজত মাত্ৰ বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ এটা বছৰহে আছে। এনে সন্ধিক্ষণত নেতৃত্ব সলনি কৰি ৰাইজৰ মাজলৈ প্ৰদেশ কংগ্ৰেছক নিয়াৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে আৰু সেই তৎপৰতাৰ ভিত্তিতে অহা 25 জুনৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ স্থানত আন এগৰাকী নেতাক সভাপতি পদত স্থলাভিষিক্ত কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এক ভিতৰুৱা সূত্ৰই এই সন্দৰ্ভত নিউজ 18ক সদৰি কৰিছে যে ৰিপুণ বৰাৰ সলনি যি 3জনীয়া পেনেল প্ৰস্তুত কৰা হৈছে প্ৰদ্যুৎ বৰদলৈ সাংসদ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ নাম সন্নিৱিষ্ট হৈছে পেনেলত। ইয়াৰ ক্ষেত্ৰত দেখা গৈছে আমাৰ হাতত পোৱা তথ্য মতে খবৰ মতে 3জনীয়া পেনেলৰ পৰা সম্ভৱতঃ সাংসদ প্ৰদ্যুৎ বৰদলৈকে ৰিপুণ বৰাৰ স্থানত স্থলাভিষিক্ত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ হাইকমাণ্ড। আৰু এই ক্ষেত্ৰত 19 তাৰিখৰ পাছত অৰ্থাৎ 19 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এই সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুনকৈ নিযুক্তি দিয়া হ'ব বুলি আমাৰ হাতত তথ্য পৰিছে। বিশেষতঃ 19ৰ পৰা 25 এই দিনকেইটাৰ ভিতৰতে সলনি হ'ব আৰু ৰিপুণ বৰা সভাপতি পদৰ পৰা আঁতৰিব। তেওঁৰ স্থানত এই 3গৰাকী যি পেনেল প্ৰস্তুত কৰা হৈছে এই 3জনীয়া পেনেলৰ পৰা এজনক স্থলাভিষিক্ত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ হাইকমাণ্ড। ধন্যবাদ জনাইছোঁ বিজু কুমাৰ ডেকা এইখিনি তথ্যৰ বাবে। মুঠতে কংগ্ৰেছ হাইকমাণ্ড এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে নতুন সভাপতি নিযুক্তিৰ বাবে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাবে 26 জুনৰ ভিতৰতে সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। 3জনীয়া পেনেলৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। হাইকমাণ্ডে প্ৰস্তুত কৰিছে এই 3জনীয়া পেনেল, য'ত নাম আছে সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, লগতে ভূপেন বৰাৰো। ৰিপুণ বৰাৰ সলনি কোন হ'ব সভাপতি তাক লৈ এই জল্পনা কল্পনা চলি আছে, কিন্তু হাইকমাণ্ডৰ প্ৰথম পচন্দ হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। দেশত এতিয়া দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। বিগত 9 দিনত প্ৰত্যেক দিনে বৃদ্ধি হৈছে দাম। 9 দিনত প্ৰতি লিটাৰত 5 টকাৰো অধিক মূল্য বৃদ্ধি পাইছে। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম 74 টকা 52 পইচা। দেশত এনেধৰণে দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। বিগত 9 দিনত প্ৰত্যেক দিনে বৃদ্ধি হৈছে দাম। 9 দিনত প্ৰতি লিটাৰত 5 টকাৰো অধিক মূল্য বৃদ্ধি হৈছে। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচা, লগতে প্ৰতি লিটাৰ ডিজেলৰ দাম গুৱাহাটীত 74 টকা 52 পইচা। জলজলি নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত পূব গোৱালপাৰাৰ শিংৰিমাৰী আৰু বহতি অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে। শিংৰামাৰীত বিগত 6 মাহ ধৰি অঞ্চলটোত খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। ইতিমধ্যে নৈত জাহ গৈছে 50 বিঘাৰো অধিক ভূমি। খহনীয়াৰ কবলত পৰা শিংৰামাৰী অঞ্চল পৰিদৰ্শন কৰি স্থানীয় বিধায়ক AK ৰছিদ আলম আৰু বিভাগীয় কৰ্তৃপক্ষই মাত্ৰ কেইডালমান বাঁহ আৰু বস্তা দিয়ে দায়িত্ব সামৰে। খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে শিংৰামাৰীৰ লগতে পাৰ্শ্বৱৰ্তী বহতি অঞ্চল নদীৰ বুকুত নিশ্চিহ্ন হৈ যাব। অতি শীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱা হৈছে। যিটো মানে ভয়াৱহ ৰূপ লৈছে, আজি প্ৰায় 6 মাহৰ পৰা এইটো ভাঙি আছে। মই MLA ছাৰৰ লগত যোগাযোগ কৰিলোঁ। MLA ছাৰ আহিল, আমাৰ যিটো নেতা আমাৰ হেৰি আহিল, দিবকনাথে আহিল, জিলা পৰিষদ তন্দ্ৰা চাংমা আহিল, তেওঁলোকৰ মানে জলসিঞ্চনৰ পৰা মানুহ আহিল, তাৰপিছত DRDৰ পৰা মানুহ আহিল। তেওঁলোকে চাই মেলি মানে এইটো যদি মানে এটা কি কৰিল, কেইটামান গছ আৰু কেইটামান বাঁহ আৰু কেইটামান বস্তা দি গ'ল। আমি ৰাইজৰ মানুহে খাটি খুটি এইটো বান্ধটো দিলোঁ। বান্ধটো দিয়াৰ ফলত মানে কি হৈছে, ধাৰটো অলপ ফোৰটো কমিছে। কিন্তু চাওক, যদি নদীটো এইটো মানে ডাইভাৰ্ট হৈ যায়, ডাইভাৰ্ট হ'লে বহুতে গাঁওখন একদম নিশ্চিন্ন হৈ যাব। আৰু ইয়াতে হাজাৰ হাজাৰ বিঘা মানে খেতি জমি আছে। আমাৰ এই শিংৰামাৰী মানুহখিনি কমপ্লিট খেতি মানে কৃষক। এই খেতি মাটিখিনি যদি নষ্ট হৈ যায়, তেতিয়াহ'লে মানুহৰ আত্মহত্যাৰ বাহিৰে আৰু বেলেগ উপায় নাথাকিব। গতিকে মই আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক এই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এইটো বল্ডাৰ দি হওক বা স্থায়ীভাৱে কিবা এটা বান্ধৰ ব্যৱস্থা কৰক, নহ'লে মানুহখিনিৰ আৰু বিকল্প কোনো ৰাস্তা নাথাকিব আৰু কি। বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। লকডাউনৰ নীতি নিয়ম উলংঘা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিয়ালসহ বিলাস ভ্ৰমণ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব MS মণিবননৰ কাজিৰঙাত জীপ চাফাৰী পৰিয়ালসহ বিষয়াগৰাকীৰ
চৰকাৰী কাৰ্যসূচীলৈ কাজিৰঙালৈ অহা চৰকাৰৰ উচ্চপদস্থ বিষয়াগৰাকীৰ এনে কাণ্ডই কাজিৰঙাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। বানৰ সময় আৰু কাজিৰঙাৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰাৰ বাবে তেওঁ কাজিৰঙালৈ আহিছে বুলি উল্লেখ কৰে যদিও তেওঁৰ বাহনত কোন কোন আছে বুলি সাংবাদিকে সোধাত মাত হেৰাল বিষয়াগৰাকীৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ একাংশ আমোলা বিষয়াই চৰকাৰী কাৰ্যসূচীলৈ পৰিয়ালসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহাটো নতুন কথা নহয়। কিন্তু কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যোৱা 17 মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ আছে। তাৰ পাছতো চৰকাৰী কাৰ্যসূচীলৈ কাজিৰঙালৈ অহা এগৰাকী বিষয়াৰ লগত পৰিয়ালৰ লোকেও ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সুবিধা পালে কেনেকৈ তাকে লৈ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়ত উচিত তদন্তৰ বাবে চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে। এতিয়ালৈকে ঠিকে আছে আৰু যোৱা বছৰ অলপতো ডাঙৰ ফ্লাড হৈছে আপোনালোকে জানেই আৰু গোলাঘাটতো ডাঙৰ পানী হৈছে আৰু ইয়াত কাজিৰঙাত এই ফ্লাড পানীটো দেখিছোঁ 2017 18ত হোৱা নাই পানী 17ত হৈছিল 19ত মানে বিৰাট পানীটো ডাঙৰ পানী হৈছে আৰু 1988ৰ পিছত এইটো ফ্লাড লেভেল দেখিলেতো গম পোৱা যায় মানে 2017 তাৰপিছত 2019ত ইমান পানী হৈছে। চ' যদি ইমান পানী হয় তো বহুত নৰ্মেলিটো লাষ্ট ইয়াৰ অলছ উই লাষ্ট এৰাউণ্ড 300 এনিমেলছ তাৰ ভিতৰত 21টা ৰাইনটো মৰিলে। এইবিলাকতো কেনেকৈ বচোৱা যাব যদি SDRF আমাৰ মানে ডিজাষ্টাৰ মেনেজমেণ্ট তাৰফৰ পৰা যি হেল্প লাগে যদি কিবা এটা কনষ্ট্ৰাকশ্যন কৰিবলগীয়া হয় টাইৰেজ প্লেটফৰ্মে লাগে বা SDRF নাওবিলাক লাগে বা বেলেগ কি ধৰণৰ হেল্প লাগে আৰু ইয়াতে কি হেৰি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ইমপ্লিমেণ্ট কৰি পেলাই ইয়াত মানে কেনেধৰণে এই কাজিৰঙা নেশ্যনেল পাৰ্ক আমাৰ ওৱান অফ দ্য প্ৰাইড অফ আছাম বুলি এইটো ক'ব লাগিব আৰু সেইটোতো কেনেকৈ এই ছেফ কৰিব মানে প্ৰটেক্ট কৰিব পাৰোঁ এইটো আলোচনা কৰিবৰ কাৰণে আহিছোঁ। অলপ ফিল্ড ভিজিট কৰিলোঁ মইতো হেৰি আহিছোঁ আৰু ডাইৰেক্টৰ হেৰি আহিছে গাড়ীত আৰু মানুহ আছিল আপোনালোকৰ অফিচিয়েল মানুহ নেকি কোনে গাড়ীত যিসকল মানুহ গৈছে গোটেইখিনি অফিচিয়েল মানুহ নেকি অফিচিয়েল মোৰ হেৰি আহিছে মোৰ মানে লগতে ফেমিলি আহিছে। হুজাৰ মাটিখোলাত নৃশংস হত্যাকাণ্ড মাছ চুৰি কেন্দ্ৰ কৰি এজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত থিতাতে মৃত্যু হয় কানাই চৌহান নামৰ লোকজনৰ। হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ হত্যাকাৰী সত্যবায়নৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হুজাৰ মাটিখোলাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। মাছ চুৰি কেন্দ্ৰ কৰি এজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হ'ল। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত থিতাতে মৃত্যু হয় কানাই চৌহান নামৰ লোকজনৰ। এই হত্যাকাণ্ড সংঘটিত কৰি থানাত আত্মসমৰ্পণ হত্যাকাৰী সত্যবায়নৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দুইটাৰ বোধহয় মাছ মৰাক লৈ পেলাই কিবা নিশ্চয় লাগিছে কাৰণ ওচৰৰ চুবুৰীয়াই কৈছে ৰাতি চিঞৰ বাখৰ শুনিছে বুলি 9:30মান বজাত। তাৰপিছত সি ৰাতিপুৱা স্থানীয় প্ৰত্যক্ষদৰ্শী কোৱা মতে সি আহি নিজৰ জাল চাই মাছ চাছ লৈও গৈছে। তাৰপিছত আকৌ গৈ থানাত আত্মসমৰ্পণ কৰিছে। কিন্তু আমি গম পাই আমি লগে লগে আহি ডেড বডিটো আমি পোৱা নাছিলোঁ। তেতিয়া আমাৰ স্থানীয় ৰাইজে সহায় কৰিছে। তেওঁলোকক নিজে মানে কি বস্তুটো পুলিচ ননমাকে তেওঁলোকে নামিবলৈ অলপ কুণ্ঠাবোধ কৰিছিলে। তাৰপিছত আমি অহাৰ পিছত তেওঁলোক ৰাইজে আমাক সহযোগ কৰি তেওঁলোকে পানীত নামি বডিটো ৰিকভাৰী কৰিছে। মঙলদৈ 1 নম্বৰ বামনপাৰা কলিতাপাৰাত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰয়োগ কৰা হৈছে মিউজিক থেৰাপি। পুৱাতে ভক্তিমূলক গীত আৰু দিনটোৰ সৰহভাগ সময় বচোৱা হয় ভূপেন্দাৰ কালজয়ী গীত। মানসিক দৃঢ়তা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে এনে পদক্ষেপ। কেন্দ্ৰটোত আৱাসী হিচাপে আছে বেংগালুৰু, মুম্বাই, চেন্নাই আদি স্থানৰ পৰা উভতি অহা সৰহভাগ অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। কেন্দ্ৰটোত অনলাইন ক্লাছ কৰি সময় অতিবাহিত কৰিছে ছাত্ৰসকলে। পুৱাতেই চেনিটাইজ কৰা কেন্দ্ৰটোত প্ৰতিদিনেই খবৰ ৰাখিছে মঙলদৈৰ বিধায়ক গুৰুজনী দাস, সহকাৰী আয়ুক্ত কমলজিৎ শৰ্মাসহ স্বাস্থ্য বিভাগে। এই পৰ্যন্ত 84গৰাকী আৱাসীৰে পূৰ্ণ কেন্দ্ৰটোত স্বাব সংগ্ৰহ কৰা হৈছে। প্ৰতিটো কোৱাৰেণ্টাইন চেণ্টাৰত মোৰ খবৰ লোৱাটো দায়িত্ব, খবৰ লৈ আছোঁ আৰু এই দুটা চেণ্টাৰত অলপ ব্যতিক্ৰম কৰিছে। তেওঁলোকে এণ্টাৰটেইনমেণ্টৰ গান বা তেওঁলোকে গান শুনিবৰ কাৰণে গান সন্ধিয়া গধূলি ধুনীয়া গান শুনাই গোটেইখিনিকে। খোৱা বোৱা বৰ ধুনীয়া তেওঁলোকে কৈছে আৰু বৰ ভালকৈ আছে। আমি খবৰ প্ৰতিটো চেণ্টাৰতে খবৰ লৈ আছোঁ। ক'ৰবাত কোনোবা এঠাইত অকল গা চা ধোৱা ক'ৰবাত অসুবিধা হৈছে, কিন্তু মানে ধুনীয়া, তেওঁলোকৰ কোনো প্ৰব্লেম নাই। এতিয়ালৈকে আমাৰ বৰ ধুনীয়াকৈ আছে। খালি তেওঁলোকক ভালে থাকিব দিছোঁ, আমি যাতে তেওঁলোকে আমাক সহায় কৰে সেইটো অনুৰোধ কৰিছোঁ।
আমাৰ ধুনীয়াকৈ চলি আছে মোবাইলটো আমাৰ ইয়াতে প্ৰায় 80 জন আছে এবাৰ ক'ব বিচাৰিছোঁ সামাজিক দূৰত্ব মানি চলা ৰঙিয়াৰ এখন সাপ্তাহিক বজাৰৰ কথা বজাৰখনত প্ৰায় 1000 ক্ষুদ্ৰ ব্যৱসায়ীয়ে শাক পাচলিৰ পৰা আৰম্ভ কৰি মাছ মাংস সকলো বিক্ৰী কৰে নিজে উৎপাদন কৰি কম মূল্যতে বিক্ৰী কৰে সকলো সা সামগ্ৰী কিন্তু দীৰ্ঘদিনীয়া লকডাউনৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে খেতিয়কসকলৰ তাৰেই সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীৰ গ্ৰাহকৰ পৰা অত্যধিক মূল্য সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে সেয়েহে সোমবাৰৰ পৰা খোল খোৱা ৰঙিয়াৰ সাপ্তাহিক বজাৰত সকলোৱে মানি চলিছে লকডাউনৰ সকলো নীতি নিয়ম বজাৰত ব্যৱসায়ীসকলে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিছে কোনো গ্ৰাহকে যদি মাস্ক পৰিধান কৰা নাই তেন্তে কোনো বস্তু বিক্ৰী নকৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই সন্দৰ্ভত অধিক জনাব সতীৰ্থ সংবাদদাতা ইনামুল ইছলামে সামাজিক দূৰত্ব বজাই চলা ৰঙিয়াৰ এখন বজাৰ মই আছোঁ এতিয়া ৰঙিয়াৰ সাপ্তাহিক বজাৰখনত সপ্তাহত 2 দিন হ'ল এই বজাৰখন দীৰ্ঘদিনীয়া লকডাউনৰ বাবে প্ৰায় 3 মাহ ধৰি বন্ধ হৈছিল যাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল সাধাৰণ শ্ৰেণীৰ লোকসকল প্ৰায় 1000 ইয়াতে ক্ষুদ্ৰ ব্যৱসায়ীয়ে বজাৰত চব্জি বিক্ৰী কৰে আমাৰ লগত ক্ষুদ্ৰ ব্যৱসায়ী এগৰাকী আছে কেনেধৰণে ব্যৱসায় চলা হৈছে সম্পূৰ্ণ সামাজিক দৈহিক দূৰত্ব ৰাখি মুখত মাস্ক বাধ্যতামূলক কৰি এইখন বজাৰ মানে আজিৰ পৰা আৰম্ভ কৰা হৈছে অতিকৈ গুৰুত্ব মানে এইখন বজাৰত মানে ৰঙিয়া বৃহত্তৰ ৰঙিয়া মহকুমাৰ কৃষকসকলৰ উৎপাদিত ফচল বেচা কিনাৰ একমাত্ৰ মানে কেন্দ্ৰস্থল হৈছে এইখন সাপ্তাহিক বজাৰ বিগত লকডাউনৰ ফলত ইয়াৰ মানে যিখিনি কৃষক আছে যথেষ্ট মানে লোকচানৰ সন্মুখীন হ'ব লগা হৈছে মানে তেখেতসকলৰ উৎপাদিত ফচল হয় মধ্যভোগীৰ হাতত গতাই দিব লগা হৈছে যাৰ ফলত তেওঁলোকে উচিত মূল্য পোৱা নাই এই ৰঙিয়া সাপ্তাহিক বজাৰ খোলা দিয়াৰ ফলত এতিয়া কৃষকসকলে তেখেতসকলৰ যিখিনি উৎপাদিত ফচল আছে তেখেতসকলে প্ৰত্যক্ষভাৱে ইয়াত বিক্ৰী কৰাৰ সুবিধা পাইছে তাতকৈ আমি গুৰুত্বপূৰ্ণ আমি দেখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীয়ে যোৱা সময়ত আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছিল যদি আত্মনিৰ্ভৰশীল ভাৰত সফল কৰিব লগা হয় তেনেহ'লে কৃষকসকলৰ উৎপাদিত ফচল বেচা কিনাৰ কাৰণে প্ৰত্যক্ষভাৱে এনেকুৱা ধৰণৰ বজাৰবোৰ বিভিন্ন নীতি নিয়মৰ মাজেদি চলোৱাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় চৰকাৰী নীতি নিয়ম মানি বজাৰখন সকলো আহিছে ইয়াৰ গ্ৰাহকেই হওক বা ব্যৱসায়ীসকল হওক সকলোৱে মাস্ক পৰিধান কৰি ইয়াত সামাজিক দূৰত্ব বজাই ৰাখি ইয়াত বজাৰ কৰিবলৈ আহিছে আমাৰ লগত এগৰাকী গ্ৰাহক আছে তেখেতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব মানে খুব ভাল লাগিছে আজি মানে চবে ডিষ্টেঞ্চ ৰাখি ব্যৱসায়ীবিলাকে মানে এটা মাস্ক পিন্ধি এটা সামাজিক ডিষ্টেঞ্চ ৰাখি মানে বজাৰখন আৰম্ভ কৰা হৈছে আজিৰ পৰা আৰু আমাৰ খুব ভাল হৈছে আমাৰ সুবিধা হৈছে আৰু বস্তু বহুত কম দামত পাইছোঁ আমি আগত কৰি হয় ধন্যবাদ হয় যিসকল ব্যৱসায়ী আছিল ইয়াত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল আৰু যিসকল খেতিয়ক আছে নিজে খেতি উৎপাদন কৰি ইয়াত বিক্ৰী কৰে আৰু ইয়াত যথেষ্ট লাভৱান হ'ব আৰু সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি বজাৰ কৰিবলৈ ওলাই আহিছে যদি কোনোবা গ্ৰাহকে মাস্ক পৰিধান নকৰে তেতিয়াহ'লে সেই গ্ৰাহকসকলক বস্তু বিক্ৰী কৰা নহয় আৰু সকলোৱে এক চৰকাৰী নিয়ম পাতি মানি এনেদৰে বজাৰ আমৃত্যু মানুহক হহুৱাই এই পৃথিৱীৰ পৰা বিদায় লোৱা এগৰাকী শিল্পীৰ পৰিয়ালৰ এতিয়া চকুপানীৰে বাট নেদেখা অৱস্থা হৈছে অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত হাস্যৰস মনোৰঞ্জনধৰ্মী সৃষ্টিলৈ নতুন মাত্ৰা প্ৰদান কৰা প্ৰখ্যাত ভায়মামাৰ পৰিয়ালৰ অৱস্থা আজি পুতৌজনক যোৱা শতিকাৰ শেষৰ পিনে কেইগৰাকীমান শিল্পীক গোট খুৱাই এটা কৌতুক গোষ্ঠী গঠন কৰিছিল ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীয়ে কিন্তু মানুহক হহুৱাই ভালপোৱা ব্যক্তিগৰাকীৰ পৰিয়ালে এতিয়া কান্দিব লগা হৈছে 2 দশক ধৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত নক্ষত্ৰ হৈ জিলিকি থকা ব্যক্তিগৰাকীৰ পৰিয়ালৰ সন্মুখত এতিয়া মাথো এন্ধাৰ ভায়া অৰ্থাৎ প্ৰয়াত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়াল এতিয়া তীব্ৰ আৰ্থিক সংকটৰ মাজত সেইজন দুৰ্ভগীয়াৰ 3 গৰাকী ভগ্নী আৰু বৃদ্ধা মাতৃয়ে কটাইছে এতিয়া দুৰ্বিষহ জীৱন এটা ভঙা পূজাত দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে এই সন্দৰ্ভত অধিক জনাব সতীৰ্থ সংবাদদাতা অৰূপ নাথে 80 আৰু 90 দশকৰ প্ৰতিজন লোকৰে প্ৰতিজন অসমবাসীৰে মুখে মুখে এটাই মাত্ৰ নাম আছিলে সেয়া হৈছে ভায়ামামা আৰু এক প্ৰকাৰ ক'ব পাৰি অসমৰ ইতিহাসত প্ৰথম কৌতুক গোষ্ঠী এই ভায়ামামা আৰু যি ভায়ামামাৰ লগত জড়িত হৈ পৰিছিলে এতিয়াৰ প্ৰখ্যাত অভিনেতা গোৱালপাৰা সন্তান আদিল হুছেইন তেখেতসকলে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে ভিডিঅ' কেছেট এখন মুকলি কৰিছিলে আৰু অসমৰ ইতিহাসত সেয়াই প্ৰথম আছিলে আৰু সেই ভায়া মামা যি আছিলে ভায়া মামা আৰু সেই ভায়া মামাৰ যিজন ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী 1999 চনত এক পথ দুৰ্ঘটনাত অকাল মৃত্যু সাৱটিব লগা হৈছে
আৰু সমগ্ৰ ৰাজ্যবাসীকে হহুৱাই থকা দুটা দশক ধৰি হহুৱাই থকা বিভিন্ন কৌতুকেৰে হহুৱাই থকা বহু মিমিক্ৰিৰে হহুৱাই থকা সেই ভায়া মামাৰ অৰ্থাৎ যি ভায়া আছিলে আৰু যি ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী ঘৰৰ যি পৰিয়ালসকল আছে এতিয়া তেখেতসকলৰ চকুত কিন্তু এতিয়া চকুল কাৰণ দৈনন্দিন চলাৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ পৰিছে পৰিয়ালটো তিনিগৰাকী ভগ্নীৰ সৈতে তেখেতৰ যি মাতৃ এতিয়া দুধনৈৰ ওপৰতলা গাঁৱত বাস কৰে আৰু এই ওপৰতলা গাঁৱৰে সন্তান আছিল ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী অৰ্থাৎ ভায়া এতিয়া পেটে ভাতে খাই থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক আৰু দিনক দিনে আৰ্থিকভাৱে পিছ পৰি গৈছে এই পৰিয়ালটো পোনে পোনে তেখেতসকলৰ পৰা জানিব বিচাৰিম তেখেতৰ মাতৃ আছে দেখিবলৈ পাইছে যথেষ্ট ৰোগীৰ মাতৃগৰাকী শ্ৰৱণ শক্তিও কিছু পৰিমাণে কমি গৈছে তথাপিও তেখেতৰ পৰা কিছু কথা জনাৰ কাৰণে আমি চেষ্টা কৰিম কি ক'ব আপোনাৰ ল'ৰা আছিলে ধ্ৰুৱ চবে জানিছিলে ভায়া মামা বুলি হয় বাবা ভায়া মামা বুলিয়ে জানিছিল অসমৰ সকলো মানুহে চিনি পাইছিলে চিনি পাইছিল অলপমান এতিয়া আপোনালোকৰ খবৰ কোনোবাই লৈছেনে ককায়ো লোৱা নাই কেনেকুৱা অসুবিধা পাই আছে আপোনালোকে এতিয়া আমি গোটেই অসুবিধা পাই আছোঁ খাৱা লোৱা ফুৰা চৰা গোটেই থকা মেলা গোটেই অসুবিধা আমাৰ সুবিধা কোনো নাই আৰু কোনো সুবিধাও পোৱা নাই আমি এই আৰু তাৰ কথা শুনিলে মোৰ বুকটা হেৰি হয় বাবা নুশুধাই ভাল মই কৈছোঁ যে যিজন ব্যক্তিয়ে দুটা দশক ধৰি প্ৰতিজন অসমবাসীক হহুৱাইছিলে কৌতুকেৰে সেই পৰিয়ালটোৰ সেইজন ব্যক্তিৰ পৰিয়াল কিন্তু আজি কান্দিব লগা হৈছে আৰু তাৰ কাৰণটো হৈছে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে পৰিয়ালটো আৰু যিখন চৰকাৰ আছে চৰকাৰে আজিলৈকে কোনো ধৰণৰ খবৰ খাতি নল'লে এই পৰিয়ালটোৰ কোনো ধৰণৰ সুবিধা কৰি নিদিলে এই পৰিয়ালটোৰ ধন্যবাদ অৰূপ বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছতে এইবাৰ ক'ব বিচাৰিছোঁ এটা ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা এই চেণ্টাৰটোত থকা লোকসকলক দৈনিক প্ৰদান কৰা হৈছে যোগাভ্যাস আনকি চেণ্টাৰটোত থকা যুৱকসকলে গীত গাই আনন্দময় কৰি তুলিছে এই কোৱাৰেণ্টাইন চেণ্টাৰটোৰ পৰিৱেশ নাহৰকটীয়া মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰটোৱে এতিয়া স্থানীয় ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে চেণ্টাৰটোত থকা আৱাসীসকলে দৈনিক গীত গাই আনন্দ উল্লাসেৰে দিন অতিবাহিত কৰিছে তেওঁলোকৰ কোৱাৰেণ্টাইনৰ এই দিনকেইটা এই চেণ্টাৰটোত কোৱাৰেণ্টাইনত থাকি যোৱা বহুকেইজন ব্যক্তি এতিয়া সাজু হৈ উঠিছে স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়াবলৈ যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহক লৈ সৰব আলোচনা হৈ আহিছে সেই সময়তে নাহৰকটীয়া মহাবিদ্যালয়ত থকা এই চেণ্টাৰটোৱে এতিয়া নাহৰকটীয়াবাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যে ইমান ভাল ইমান শুশ্ৰূষা ইমান খোৱা বোৱা বা তেওঁলোকে আমাৰ যিখিনি সুবিধা যদি দৰকাৰ হৈছে কিবা খবৰ লৈ আছে ঘৰৰ নিচিনাকৈ মই যিটো টেনশ্যনত আহিছিলোঁ সেইটো টেনশ্যন মোৰ অকণমানো নাই আৰু মই এইটো বিচাৰোঁ যে মই মোৰ হোম কোৱাৰেণ্টাইন এদায় হোৱাৰ পিছত মই তেওঁলোকৰ লগত ভলেণ্টিয়াৰ হিচাপতো মই কৰিব বিচাৰোঁ বঙাইগাঁৱৰ ঝেলকাঝাৰত ৰাইজৰ আদৰণীয় পদক্ষেপ বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাইজে সাজি উলিয়ালে আটকধৰীয়া কোৱাৰেণ্টাইন শিবিৰ অতি আকৰ্ষণীয় আৰু সুন্দৰ ৰূপত ৰাইজে সাজি উলিয়াইছে এই কোৱাৰেণ্টাইন গৃহ সৰু সৰু কটেজৰ আৰ্হিত বাঁহেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই গৃহসমূহ মূলাগাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ প্ৰচেষ্টাত আছুতীয়া স্থানত এইদৰে 11টাকৈ কোঠা সাজি উলিওৱা হৈছে বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হিচাপে থাকিবলগীয়া প্ৰত্যেকজন লোকৰ বাবে সুকীয়াকৈ প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে একেদৰে কোৱাৰেণ্টাইনত থকাসকলৰ বাবে প্ৰত্যেকৰে নাম্বাৰিঙৰ সহায়ত বহা আসনৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আটকধুনীয়া ৰূপত সজাই পৰাই তোলা এই কোৱাৰেণ্টাইন কেম্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াৰ পৰিকল্পনা মৰ্মে স্থানীয় ৰাজ্যৰ প্ৰচেষ্টাত এইদৰে কোৱাৰেণ্টাইন কেম্প সাজি উলিওৱা কাৰ্যক মন্ত্ৰী চৌধুৰীয়ে শলাগ লয় এই মহামাৰী যদি দীঘলীয়া হয় সংগ্ৰামখন যদি দীঘলীয়া হয় তেতিয়াহ'লে অন্ততঃ স্কুল কলেজ যাতে খুলিব পৰা যায় তাৰ এটা বিকল্প হিচাপে যাতে স্কুল কলেজত যাতে কোৱাৰেণ্টাইন চেণ্টাৰ নকৰি বাহিৰত যাতে কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব পৰা যায় নিজাববীয়াকৈ তাৰ এটা প্ৰচেষ্টা চলোৱা হৈছে আৰু তাৰ প্ৰচেষ্টা স্বৰূপে আজি ইয়াত মিলিজুলি যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আমি খুলিছোঁ এইটো ইয়াত হৈছে
বজালীত জলসিঞ্চন বিভাগৰ পয়ালগা স্বৰূপ মেৰামতিৰ অভাৱত ভূত বাংলাত এতিয়া পৰিণত হৈছে কোটি টকাৰ আৱাসগৃহ জহি খহি গৈছে 10টাৰো অধিক গৃহ বজালী মহকুমাৰ সৰুপেটাত অৱস্থিত পহুমৰা ৰূপহী জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা চৰকাৰী আৱাসগৃহসমূহ বিগত প্ৰায় 10 বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে প্ৰায় কোটি টকাৰ সম্পত্তি এতিয়া মাটিৰ লগত বিলীন হোৱাৰ পথত 10টাৰো অধিক আৱাসগৃহ বছৰ বছৰ ধৰি বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ ফলত আজি প্ৰায় 10 বছৰ ধৰি এইসমূহ আৱাসগৃহ ক্ৰমান্বয়ে জহি খহি গৈ ভূত বাংলাত পৰিণত হৈছে অধিক জনাব সতীৰ্থ সংবাদদাতা ধ্ৰুৱজ্যোতি তালুকদাৰে পহুমৰা ৰূপহী জলসিঞ্চন প্ৰকল্প বজালীৰ প্ৰায় 30-35 বছৰ পূৰ্বে স্থাপন কৰা হৈছিল পহুমৰা ৰূপহী জলসিঞ্চন প্ৰকল্প কোটি কোটি টকা ব্যয় কৰা হৈছিল আৰু জলসিঞ্চনৰ নামত চৰকাৰে কোটি টকা ব্যয় কৰিলেও কিন্তু ইতিমধ্যেও কিন্তু বহু অঞ্চলত পানী কৃষকে পাবলৈ সক্ষম হোৱা নাই আনহাতে লক্ষণীয়ভাৱে দেখা গৈছে যে জলসিঞ্চন পহুমৰা ৰূপহী জলসিঞ্চন প্ৰকল্পৰ সৰুপেটাস্থিত যিসমূহ আৱাসগৃহ অভিযন্তা হোক কাৰ্যবাহী অভিযন্তা হোক নাইবা অন্যান্য কৰ্মচাৰীসকলৰ প্ৰায় 10-15টা গৃহ এনেদৰে নিৰ্মাণ কৰা হৈছিল আজিৰ পৰা 30-35 বছৰ পূৰ্বে এই স্থানত আৰু এনেদৰে এতিয়া জহি খহি গৈছে এই যিসমূহ গৃহ যাৰ ফলত কোটি টকা ব্যয় কৰা হৈছিল এই আৱাসগৃহ নিৰ্মাণৰ বাবে আৰু চৰকাৰে কোটি টকা ব্যয় কৰাৰ পিছতো কোনো ধৰণৰ লাভান্বিত হোৱা নাই এই যি বিভাগটোৰ কৰ্মচাৰী বিষয়াসকলে আৰু এই সময়ত আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে দাদা এই যি স্থানত এনেকৈ আৱাসগৃহসমূহ আছে ইয়াত কৰ্মচাৰী বিষয়া কোনো থাকে নেকি নাই কোনো নাথাকে এতিয়া বৰ্তমান নাই কিমান বছৰ ধৰি নাই আপুনি জনাত মই জনাত আজি 3-4 বছৰৰ পৰা ইয়াত কোনো মানুহ নাই এতিয়া কেনেকুৱা সমস্যা হৈছে এতিয়া মানে সমস্যা মানে ক'ব লগা একোৱে নাই আৰু চব জহি খহি গৈ আছে জহি খহি যাই আছে আনকি নাইকিয়াই হৈ গ'ল কেইবাটাও ঘৰ ইতিমধ্যে বিলীন হৈ গৈছে ভাঙিছে নেকি ভাঙিছে চব ভাঙিছে ক'ৰবাত টিংপাত খহি পৰিছে ক'ৰবাত কিবা হৈ গৈছে আপুনি নিজে টেকনিকেল বিভাগত কৰ্মৰত এগৰাকী কৰ্মচাৰী আপোনালোকৰ যিটো গৃহত আপোনালোকে কৰ্ম সম্পাদন কৰে চৰকাৰী কৰ্ম যি কৰ্ম সম্পাদন কৰি আছে চৰকাৰী কৰ্ম সম্পাদন কৰি আছে গতিকে ইয়াত সুবিধা আছেনে ইয়াত কি সুবিধা হ'ব আৰু ভাঙি চিঙি আছে ঘৰ দুৱাৰ ইয়াত কোনো নাহে নেলাগেও আহিবা আহিলে বাৰু কৰিব কি ইয়াতে আমি কেইজনমানে এনে ৰখি আছোঁ আৰু ঠিক আছে আৰু এজন কৰ্মচাৰী আছে আমাৰ লগত জ্যেষ্ঠ কৰ্মচাৰী এই বিভাগটোৰে আপুনি ইয়াত কৰ্মৰত এই যি 10-15টা গৃহ আছে এই গৃহত থাকিব পৰা ব্যৱস্থা আছেনে নাই চব ভাঙি চিঙি গৈছে আমি অহা বছৰ চব ভঙাই জংঘল এতিয়া অলপ সেইখন চাফা হৈছে আগটো আগতে লেতেৰাই আছিল একদম আপোনালোকৰ যিটো কৰ্ম সম্পাদন কৰা গৃহ এই ঘৰ আমি দেখিছোঁ এই ঘৰটোতো সম্প্ৰতি জৰাজীৰ্ণ কি কয় এই ক্ষেত্ৰত এইটো চৰকাৰে ভাল কৰি দিম বুলি কৈতো খবৰে নাই চব ভাঙি চিঙি গৈছে ঘৰটো দবকাৰ 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাঞ্চল্যকৰ ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্ত প্ৰকাণ্ড শালগছ বগৰাই ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে ৰাষ্ট্ৰীয় ঘাইপথত গছ বগৰাৰ ফলত নিশা ব্যাহত হয় যান বাহনৰ চলাচল দবকাৰ 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তই প্ৰকাণ্ড শালগছ বগৰাই ডকাইতি সংঘটিত কৰাৰ পৰিকল্পনা কৰে ৰাষ্ট্ৰীয় ঘাইপথত গছ বগৰাৰ ফলত নিশা ব্যাহত হয় যান বাহনৰ চলাচল অধিক জনাব সতীৰ্থ সংবাদদাতা আব্দুল হাকিমে ডবকাত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ডবকা 36 নং ৰাষ্ট্ৰীয় ঘাইপথ ডিপুৰত শালবাগানত প্ৰকাণ্ড শালগছ বগৰাইছে এইদৰে দুৰ্বৃত্তই প্ৰকাণ্ড শালগছ বগৰাইছে নিশাৰ বগত প্ৰকাণ্ড শালগছ বগৰাই দুৰ্বৃত্তই হয়তো ডকাইতিৰ পৰিকল্পনা কৰিছিলে নহ'লে অন্য কিবা ভয়ংকৰ ঘটনা সংঘটিত কৰিবলৈ এক পৰিকল্পনা কৰিছিলে দুৰ্বৃত্তৰ দলে মই সহযোগী কেমেৰা পাৰ্চন অনুৰোধ জনাম ৰাষ্ট্ৰীয় ঘাইপথ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় বছৰত প্ৰায় 2-3 বাৰকৈ এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰে দুৰ্বৃত্তই আৰু মই এই ভয়ংকৰ দৃশ্য যেটো ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত কৰে বনকৰ্মী এজনৰ পৰা জানিম কেনেকুৱা ধৰণৰ সংঘটিত কি হৈছিল তহন্তি আছিলোঁ ৰাতি পাই দৌৰি ইফালে আহিছে যে আহি পেলাই গছটো পৰি গৈছে পিছত আৰু আমি গাড়ীও পঠাই গৈছে আমি ঘৰৰ তাতে গাড়ী আৰু খুলি দিছোঁ মানুহ পোৱা নাই গুচি গ'ল হয় বনকৰ্মীয়ে কৈছে যেতিয়া নিশা 1 বজাত
গছটো বাগৰিছিলে প্ৰকাণ্ড শব্দৰে। তেতিয়া বনকৰ্মীসকলে আহিছিলে বিশেষকৈ ক'ব লাগিব ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে এই ঘটনা সংঘটিত হৈছে। মোৰ স্থানীয় যুৱক আছে, কি ক'ব আচলতে ঘটনাটো কি হৈছে? ঘটনাটো আচলতে এইটো তেখেতে কিবা এটা ষড়যন্ত্ৰ আছে, তেখেতে ডকাইতিৰ বাবে কিবা এটা কৰিব পাৰে। কাৰণ লগে লগে আমাৰ ওচৰত আছে ফৰেষ্ট অফিচ আছে, লগে লগে অফিচাৰসকল আহিছে বা ফৰেষ্ট বিভাগৰ কৰ্মীসকল আহিছে। অহাৰ লগে লগে আৰু মানুহ বিচাৰি পোৱা নাই, গাড়ী জমি গৈছে, পিছে গাড়ীৰ লাইনটো ক্লিয়াৰ কৰি দিছে। আগে পিছে ডকাইতি হৈছে নেকি? আগে পিছে হৈছে, তেনেকুৱা আৰু হৈছে ঘটনা। বঙাইগাঁৱত অন্ত পৰিল 12 ঘণ্টীয়া শ্বাসৰুদ্ধকৰ পৰিৱেশৰ। অৱশেষত সুকলমে উঠাবলৈ সক্ষম হ'ল দুৰ্ঘটনাগ্ৰস্ত LPG টেংকাৰ। IOCLৰ দলে বহু চেষ্টাৰ অন্তত পুৱতি নিশা গেছ নিৰ্গমন বন্ধ কৰি দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন উঠাবলৈ সক্ষম হয়। দেওবাৰে বিয়লি বঙাইগাঁৱৰ চাপ্ৰাকাটাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল LPG ভৰ্তি টেংকাৰখন। টেংকাৰখনৰ পৰা অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হোৱাৰ ফলত অঞ্চলজুৰি সৃষ্টি হৈছিল আতংকৰ। প্ৰশাসনে অঞ্চলটোৰ 2 শতাধিক পৰিয়ালক আঁতৰাই আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰিছিল। দুৰ্ঘটনাৰ ফলত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচলো বন্ধ হৈ পৰিছিল। IOCLৰ দলে দীৰ্ঘ সময়ৰ চেষ্টাৰ অন্তত সফল হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে এতিয়া ৰাইজে। পশ্চিমবংগৰ পৰা LPG গেছ লৈ তিনিচুকীয়ালৈ গৈ আছিল এই টেংকাৰখন। শ্বাসৰুদ্ধকৰ পৰিৱেশৰ অৱশেষত অৱসান ঘটিছে। এই LPG ভৰ্তি টেংকাৰখন বাগৰি পৰিল আৰু তাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হ'ল। 12 ঘণ্টীয়া এই শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি হৈছিল। অৱশেষত সুকলমে উঠাবলৈ সক্ষম হ'ল দুৰ্ঘটনাগ্ৰস্ত LPG টেংকাৰখন। IOCLৰ দলে বহু চেষ্টাৰ অন্তত পুৱতি নিশা গেছ নিৰ্গমন বন্ধ কৰি দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন উঠাবলৈ সক্ষম হয়। কাৰণে আমি খুবেই বৰ্তমান সময়ত আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ আজি যোৱা আবেলি প্ৰায় 3মান বজাত যিধৰণে টেংকাৰখন পাল্টি কৰি গেছ লিক হৈ আছিল, প্ৰায় 1 ঘণ্টামান পিছত আমাৰ ফায়াৰ ব্ৰিগেড অহাৰ পিছত পুলিচ প্ৰশাসনৰ মানুহ আহিলে। তাৰপিছত প্ৰায় 12 ঘণ্টা যুঁজাৰ পিছত এই অলপ আগতে 2:30 বজাত গেছ নিৰ্গত হৈছিলে, সেই গেছটো বন্ধ হৈ যায় আৰু গাড়ীখন তুলিবলৈ সক্ষম হৈছে। যাৰ ফলত এতিয়া আমি কিছু পৰিমাণে হ'লেও সকাহ ল'বলৈ পাৰিছোঁ। আৰু দেখা গৈছে যে আমাৰ এই অঞ্চলৰ আজি দেখা যায় যে কাৰো ঘৰত এটা প্ৰাণীও আমাৰ অঞ্চলত নাই। আজি চবে স্কুলত আছে, আলহী ঘৰত গৈছে। কিন্তু দেখা গ'ল যে 12 ঘণ্টাৰ যুঁজৰ অন্তত আমি আজি স্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হৈছোঁ। আজি মুম্বাইত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ নশ্বৰ দেহৰ। মহামাৰী কৰোনাৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিত কৰা হ'ব শেষকৃত্য। ইতিমধ্যে পাটনাৰ পৰা মুম্বাইত উপস্থিত হৈছে পৰিয়ালৰ লোক। নিশা মুম্বাইত সম্পন্ন হ'ল অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা। 1 বজাৰ পিছত ভিলে পাৰ্লে শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ কথা। হয়তো আৰু কেইটামান মুহূৰ্তৰ পাছতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। ইতিমধ্যে আত্মহত্যাক লৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। মৃত্যুৰ সময়ত অভিনেতাজনৰ ঘৰত থকা ৰান্ধনী 2জন, এজন লগুৱা আৰু এজন বন্ধুৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশা অন্তিমবাৰৰ বাবে ফোন কৰা বন্ধু মহেশ চেত্ৰীকো সোধা পোছা কৰিছে আৰক্ষীয়ে। সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীকো সোধা পোছা কৰিব আৰক্ষীয়ে। সুশান্তৰ বান্ধৱী অংকিতা লোখান্দেকো সোধা পোছা কৰিব আৰক্ষীয়ে। সুশান্তই চিকিৎসা গ্ৰহণ কৰি থকা চিকিৎসকজনৰো ভাষ্য গ্ৰহণ কৰিব আৰক্ষীয়ে। মৃত্যুৰ 24 ঘণ্টা পূৰ্বে ফোনত কথা পতা সকলো লোককে আৰক্ষীয়ে কৰিব সোধা পোছা। উল্লেখযোগ্য যে মুম্বাইৰ বান্দ্ৰাৰ নিজ বাসগৃহত দেওবাৰে আত্মহত্যা কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। সৰু পৰ্দাৰ পৰা জনপ্ৰিয়তা অৰ্জন কৰা সুশান্ত সিঙৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিল ছবি জগত। বিচনাত পৰি থকা অৱস্থাত দেওবাৰে উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুতৰ নিথৰ দেহ। ভগ্নীৰ উপস্থিতিত দৰ্জা ভাঙি উদ্ধাৰ কৰা হৈছিল সুশান্তৰ নিথৰ দেহটো। জনপ্ৰিয় অভিনেতাগৰাকীৰ এই অকাল মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই। ছ'চিয়েল মিডিয়াত কালিৰে পৰাই সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সদগতি কামনা কৰি সকলোৱে প্ৰাৰ্থনা কৰি আছে।
কিন্তু কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ মাজত আছে। মানসিকভাৱে ভাগি পৰিছিল, ডিপ্ৰেছনৰ চিকাৰ হৈছিল আৰু চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰি আছিল। কিছুদিন পূৰ্বে নিজৰ মাতৃকো হেৰুৱাইছিল, তেওঁৰ প্ৰাক্তন মেনেজাৰকো হেৰুৱাইছিল আৰু তাৰ পাছতেই মানসিক অৱসাদ বৃদ্ধি পাইছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ। আৰু কালি পুৱাৰ ভাগত ডালিমৰ জুচ এগিলাচ পান কৰি তেওঁ আত্মহত্যাৰ দৰে এই চৰম পন্থা বাছি ল'লে। কিন্তু কিছু ৰহস্যৰো সৃষ্টি হৈছে। আৰক্ষীয়ে সেয়েহে বিভিন্নজনক তদন্তৰ আওতালৈ আনিব। ইতিমধ্যে কেইবাজনকো সোধা পোছা কৰা হৈছে। পৰৱৰ্তী দিনত আৰু বহুজনক সোধা পোছা কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰই আমাক জানিবলৈ দিছে। আৰু এয়া আছিল আজিৰ দুপৰৰ শিৰোনাম। নমস্কাৰ।